আজি আমি হঠাৎ ক'ত যাম ক'ত নাযাম চিন্তা কৰি থাকোঁতে মনলৈ আহিলে ধেমাজিত এখন ধুনীয়া ৰিজৰ্ট আছে, হালালি ৰিজৰ্ট। তো আমি আহি পালোহি হালালি ৰিজৰ্ট। ইয়াতে সোমাই আহি বিভিন্ন এক্টিভিটিসমূহ চালোঁ। তো বেটী মানুহে বাৰে প্ৰতি এই গাড়ীখনলৈ আঙুলি টোৱাই আছিলে। ভাবিলোঁ যে তাইক গাড়ীখনত বহাই দিওঁ। সেয়ে বহাই দিলোঁ। প্ৰায় আধা ঘণ্টা তাই গাড়ীখনত আমনি নকৰাকৈ ধুনীয়াকৈ খেলিলে। ৰিম'ট কণ্ট্ৰল হয়, মই হাতেদি ৰিম'ট কণ্ট্ৰল কৰি আছোঁ যিমানখিনি, আৰু তাই ধুনীয়াকৈ হেণ্ডেলত ধৰি হৰ্ণ বজাই আছে, কিবা কৰি আছে। তেনেকৈ আজি সময়খিনি পাৰ হৈছে। কিন্তু আজি এই জাৰ্ণিটোত চবচে বেছি চাগে তাই এই গাড়ীখনত বহি সুখী ফূৰ্তি পাইছে, খুব বেছি ফূৰ্তি পাইছে তাই। খুব হাঁহি ফূৰ্তি তাই চাগে নিজৰ পচন্দ বস্তুটো চলাব পাইছে, এনেকুৱাকৈ তাই হাঁহি ফূৰ্তি কৰিছে। তাৰপিছত আমি অলপমান হালালি ৰিজৰ্টৰ ভিতৰলৈ সোমাই গ'লোঁ, যাতে কি আছে অলপ চাওঁ। ব'লক আপোনালোককো দেখাম। আৰু ইয়াৰে এণ্ট্ৰি ফিজ হ'ল 50 ৰুপিজ। আৰু প্ৰত্যেকটো এক্টিভিটিৰ ক'ৰবাত 200, 100। ইয়াত এক্টিভিটি আছে আপোনাৰ জিপ লাইনিং এনেকৈ। আৰু বেটীয়ে চৰাই খুব বেছি ভাল পায়। অকল চৰাই বুলি নহয়, জীৱ জন্তু খুব বেছি ভাল পায়। তাৰ কাৰণে তাই যেতিয়া চৰাইকেইটা দেখি পালে নহয়, সেই ঠাইৰ পৰা তাই আঁতৰি নাযায়, একে ঠাইতে ৰখি থাকিব ধৰিলে। চাওকচোন, চৰাইকেইজনী বাৰে প্ৰতি হাত বাও দিছে। চৰাই ভিতৰত আছে যিহেতু, তাই চৰাই থকা সজাটোতে চুমা এটা খাইছে ইমান মৰম লগাকৈ। তাই জীৱ জন্তুৰ প্ৰতি খুব বেছি মৰম। ঘৰত কুকুৰাকেইটা ঘূৰি থাকিলেও তাই হাত বল দি মাতে, বা কুকুৰটো ঘূৰি থাকিলেও তাই কিবা এটা দিবলৈ চেষ্টা কৰে। এনেকৈ আজি গোটেই ট্ৰিপটো। এয়া চাওক, জিপ লাইনিং। এয়া আছিল জিপ লাইনিঙৰ। অলপমান দেখাই দিলোঁ, আমাৰ দুয়োজনীয়ে এক্টিভিটি কৰি আছে। মোৰ এইবিলাক কৰাত একদম চখ নাই, তো তেওঁলোকে জিপ লাইনিং কেতিয়াও কৰা নাছিলে চাগে, সেইকাৰণে কৰাই দিলোঁ এপাক। আৰু ইয়াত চাইকেলিং হয়, বিভিন্ন ধৰণৰ এক্টিভিটি আছে। আপোনাৰ ছুইমিং কৰিব পাৰিব, জিপ লাইনিং কৰিব পাৰিব, লগতে ব'টিং কৰিব পাৰিব, আৰু এনেকৈ বহুকেইটা এক্টিভিটি আছে। আৰু এই ৰিজৰ্টখনৰ কিন্তু খুব বেছি ঠাণ্ডাৰ পৰিৱেশ। চাৰি চাইডে গছ গছনি আছে, ইমান সুন্দৰ এটা পৰিৱেশ। আপোনালোকে যদি কেতিয়াও অহা নাই হালালি ৰিজৰ্ট, তেনেহ'লে আহি এবাৰ চাব পাৰে। খুব বেছি ভাল লাগিল। মই ফাৰ্ষ্ট টাইম আহিছোঁ যদিও খুব বেছি ভাল লাগিল। এয়া আছিল হালালি ৰেষ্টুৰেণ্ট। আমাৰ ইয়াত খোৱা নহ'ল, কাৰণ ইয়াত বহুত বেছি মানুহ আছিল, বহুত টাইম ৱেইট কৰিবলগীয়া হ'লহেঁতেন। সেইকাৰণে আমি চিধা গুচি আহিলোঁ বগীবিল পাৰ হৈ 7 ছিষ্টাৰ হোটেললৈ। এয়া মা আৰু বেটী দুইজনী। বেটীয়ে মাক নেৰাই হ'ল, তো মাৰ কোচতে এনি টাইম ঘূৰি থকা হ'ল গোটেই ৰিজৰ্টখন। তো এনেকৈ দিনটো পাৰ কৰালোঁ আজি। তো সোমাই আহি ভিতৰত কিবা কিবি অৰ্ডাৰ দি খাই বৈ আমি আমাৰ ঘৰলৈ যাওঁ।